যে যিসকল ইছলামিক শিক্ষাৰে শিক্ষিত সেইসকল জেনেৰেল শিক্ষাৰে শিক্ষিত হয়। যেনেকৈ অন্যান্য যেনে খ্ৰীষ্টান ধৰ্মৰ এজন পাদ্ৰী সিহঁতৰ ধৰ্মগুৰু হোৱাৰ পাছত PhD ডিগ্ৰী লয় আৰু তেওঁ যিকোনো জেগাত কোনো ৰব নলগাকৈ ইংৰাজী ফুটাই যাব পাৰে। য'ত কম থাকে ত'ত আল্লাহৰ ৰহমত থাকে, য'ত ৰহমত থাকে ত'ত বৰকত থাকে। যিটো বস্তু আমাৰ লখিমপুৰত আজিৰ পৰা বহু বছৰ আগত হ'ব লাগিছিলে, কিন্তু বহু পলমকৈ যদি হৈছে, ই কিন্তু বেয়া হোৱা নাই, ভালৰ লক্ষণ। আমি শৈক্ষিক ক্ষেত্ৰত ভাৰত স্বাধীনতাৰ পাছৰ পৰা একেবাৰে পিছ পৰি আছোঁ আৰু ইমান পিছ পৰি আছোঁ আৰু আমাৰ এই এলেকাটো আজিৰ পৰা প্ৰায় 3 বছৰৰ পৰা অলপ আগবাঢ়িব লৈছে। যিহেতুকে আমাৰ এলেকাত মেডিকেল ছায়েন্সত 2জন ল'ৰাই বৰ্তমান পঢ়ি আছে আৰু অহা বছৰ এজন, তাৰ পাছৰ বছৰ এজন এনেকৈ ওলোৱাৰ সম্ভাৱনা আছে। আৰু আমাৰ এলেকাত হাফিজো প্ৰডাক্ট হৈছে, আলিমো প্ৰডাক্ট হৈছে। ইছলামৰ মহামনীষীসকলৰ বৰ্তমানে এটা চিন্তা যে যিসকল ইছলামিক শিক্ষাৰে শিক্ষিত সেইসকল জেনেৰেল শিক্ষাৰে শিক্ষিত হয়। যেনেকৈ অন্যান্য যেনে খ্ৰীষ্টান ধৰ্মৰ এজন পাদ্ৰী সিহঁতৰ ধৰ্মগুৰু হোৱাৰ পাছত PhD ডিগ্ৰী লয় আৰু তেওঁ যিকোনো জেগাত কোনো ৰব নলগাকৈ ইংৰাজী ফুটাই যাব পাৰে। আৰু ইছলামিক পণ্ডিতসকলে বিচাৰে যে এজন মুছলমান হাফিজ বা আলিমে এনেকুৱা হিচাপত এজন ডক্টৰ বা ইঞ্জিনিয়াৰ বা এজন গৱেষক হৈ পেলাই এজন IAS IPS অফিচাৰ হৈ তেনেধৰণৰ লেভেলত যাব। তেওঁ যদি ধৰ্মৰ শিক্ষাটো কৰে তেওঁ ইংৰাজীত পূৰা পাকৈত হওক, যাতে এজন আমেৰিকাৰ মানুহৰ লগত ইংৰাজীত টকিং কৰিব পাৰে, কোনো জেগাত গৈ যাতে কোনো এখন পিটিশ্যন ঠাইত গৈ পেলাই ইংৰাজীত লিখি দিব পাৰে। এই বস্তুটো লৈ পেলাই আমি আমাৰ এলেকাত বহু চিন্তা চৰ্চা কৰি থকা হৈছোঁ। যদিও আজি খেল ধেমালি বা অন্যান্য ৰাজনৈতিক বা কূটনৈতিক কোনোবা সভা সমিতি হয়, মানুহে নধৰা হৈ যায়। জেনেৰেলি এনেকুৱাবিলাকত মানুহ খুব কম হয়। খুব কম মানুহ হ'লে কি হয়, য'ত কম থাকে ত'ত আল্লাহৰ ৰহমত থাকে, য'ত ৰহমত থাকে ত'ত বৰকত থাকে। য'ত ৰহমত আৰু বৰকত থাকে ত'ত ফিৰিষ্টাসকলে সহায় কৰি লৈ যায়। এষাৰ কথা আছে, হিম্মতে মৰ্দ বোলে মদদে খুদা। যেতিয়া মানুহে সাহস কৰে আল্লাহ তাআলাই পিছফালৰ পৰা অদৃশ্য হিচাপে মানুহজনক সহায় কৰে। গতিকে আমি আমাৰ উঠি অহা প্ৰজন্মক আমি সুশিক্ষাই শিক্ষিত কৰি দেশৰ এজন সুনাগৰিক বনোৱাটো আমাৰ দায়িত্ব। হাদিছ শৰীফত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কুল্লু মাসউলুন ৰাইনুন, যে আমি ঘৰৰ এজন ৰখীয়া। যেনেকৈ অলপমান গৰুৰ এজন ৰখীয়া থাকে, আমি আমাৰ ঘৰখনৰ ৰখীয়া। যেনেকৈ এই মানুহজনে তেওঁৰ গৰুজনী খুৱাই বুৱাই সুস্থ কৰি গাই গৰুৰ মুখত গাখীৰ বেছি উলিয়াব, প্ৰডাক্ট হ'ব, তাৰ পৰা সেই গাখীৰৰ পৰা তেওঁ দৈ বনাব, ক্ৰীম বনাব, ঘিউ বনাব, ৰসগোল্লা বনাব, মলাই চমচম বনাব। ঠিক তেনেকৈ আমি ঘৰৰ গাৰ্জেণ্টে আমাৰ সতি সন্তানক সুশিক্ষাৰে শিক্ষিত কৰি ডক্টৰ, ইঞ্জিনিয়াৰ, IAS IPS, কম্পিউটাৰ ইঞ্জিনিয়াৰ এনেকৈ কৰি পেলাই আমি দেশৰ বাহিৰত নাম কৰা এজন ব্যক্তি যাতে বনাব পাৰোঁ, দেশৰ এজন যাতে সুনাগৰিক বনাব পাৰোঁ, এই চিন্তাটো আমি কৰিব লাগিব। ইয়াক হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি আমি এইটো কৰিব নোৱাৰোঁ, ৰোজ কিয়ামতৰ দিনা আল্লাহ তাআলাৰ ওচৰত আমি জবাব দিব লাগিব যে আমাৰ সতি সন্তানক কিয় আমি সুশিক্ষাই শিক্ষিত নকৰিলোঁ, আমাৰ সন্তানক আমি কিয় শিক্ষা নিদিলোঁ। শিক্ষা এনেকুৱা গুৰুত্ব দিছে, ৱালাউ কানা ফিছ-চীন, চীন দেশলৈ গৈ চীনৰ ভাষা যিটো সাংঘাতিক পৃথিৱীৰ ভিতৰত টান ভাষা, কৈছে সেই চীন দেশলৈ গৈ চীনৰ ভাষাৰে হ'লেও এই শিক্ষাটো ল'বলৈ কৈছে। গতিকে শিক্ষাৰ ওপৰত জৰিয়তে ইমান গুৰুত্ব দিছে। আজি প্ৰায় 30 বছৰৰ পূৰ্বে ডক্টৰ আব্দুল কাদিৰ চাহাবে বেংগলোৰত এটা চিন্তা কৰি পেলাই শ্বাহিন গ্ৰুপ অফ ইনষ্টিটিউট নামেৰে খুলিলে। আজিৰ পৰা প্ৰায় 15-20 বছৰৰ আগত মৌলানা বদৰুদ্দিন আজমল চাহাবে অসমৰ মুছলমানৰ হক চিন্তাৰ কাৰণে এটা চিন্তা কৰি মৰকজুল মাৰিফ নামেৰে হোজাইত খুলি পেলাই মৰকজ মডেল একাডেমি, মৰকজ গাৰ্লছ একাডেমি, মৰিয়ম আজমল কলেজ এনেকৈ খুলি পেলাই আজি অসম কি ভাৰতৰ ভিতৰত জিলিকি আছে। আজি যিমানখিনি ল'ৰাই নিটত চিট পায় অন্য কোনো জেগাৰ পৰা নাপায়। দ্বিতীয়তে এটা কথা হয় কি, মুছলমান ল'ৰা ছোৱালীয়ে তাত নামাজ পঢ়িব লাগে, কোৰাণ পঢ়িব লাগে। হিন্দু ল'ৰা ছোৱালীয়ে তাত পূজা কৰিব লাগিব, প্ৰত্যেকেই নিজ নিজ ধৰ্ম মানিব লাগে। ধৰ্ম আৰু শিক্ষা দুটা সমান হিচাপে যায়।
আজি আমি যিমান দামী স্কুল এখন আমাৰ ইয়াত নিদিওঁ, ধৰ্ম আৰু শিক্ষা দুটা সমানে কেতিয়াও নাযায়। গতিকে মই সময় হৈছে, বৰ বিশেষ দেৰিও নকৰোঁ। যদি কোৱাৰ মাজত কিবা ভুলভ্ৰান্তি হৈছে, সকলোৱে আল্লাহৰ হস্তে নিজ গুণে মোক ক্ষমা কৰিব আৰু মোৰ কাৰণে দোৱা কৰিব। আৰু লগতে এইটোও দোৱা কৰিব, আল্লাহ পাকে যাতে আমাৰ এলেকাৰ উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলক অদূৰ ভৱিষ্যতে যাতে দেশৰ সুনাগৰিক সুশিক্ষাই শিক্ষিত কৰে, তাৰ কামনাৰে মই মোৰ বক্তব্য সামৰোঁ।